প্ৰতিবাদস্থলীত সমবেত সৰ্থেবাৰী অঞ্চলৰ সংগ্ৰামী ৰাইজ, জয়তে আপোনালোক আটাইকে বৈদ্যুতিক অভিনন্দন জ্ঞাপন কৰিছো। আজি যিটো পৰিৱেশ, এই পৰিৱেশ এনেধৰণৰ সংগ্ৰাম কৰাৰ পৰিৱেশ নহয়, কিন্তু যেতিয়া চৰকাৰী যন্ত্ৰৰ শোষণ, নিষ্পেষণ আৰু অভিসন্ধিবিলাক আমি দেখো, তেতিয়া সংগ্ৰামী জনগণৰ তেজে তিৰবিৰণি পৰে। আৰু আজি এই যি প্ৰতিবাদস্থলী, এই প্ৰতিবাদস্থলীত এই অগ্নিস্ফুলিংগ প্ৰস্ফুটিত হৈছে, এই অগ্নিস্ফুলিংগ আমি দেখিবলৈ পাইছো। এইখন চৰকাৰ, যিখন চৰকাৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰ, বিজেপি চৰকাৰ, এই চৰকাৰখনে নিজক খিলঞ্জীয়াৰ চৰকাৰ বুলি ঘোষণা কৰে। তেখেতসকলে কয় যে অসমৰ যিবিলাক খিলঞ্জীয়া মানুহ আছে তেওঁলোকৰ স্বাৰ্থ ৰক্ষাৰ কাৰণে এই চৰকাৰখনে সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে। এতিয়া আমাৰ প্ৰশ্ন যে এই ঐতিহ্যমণ্ডিত সৰ্থেবাৰীক কেন্দ্ৰ কৰি এই সত্তৰ অঞ্চলটোত যিসকল জনগণ বাস কৰিছে তেওঁলোক কি বাংলাদেশী নেকি? এই অঞ্চলৰ ৰাইজ বাংলাদেশী নেকি? এই কথাটো তেখেতসকলে স্পষ্ট কৰিব লাগে। যদি ভাবে যে এই হাতুৰী আৰু কহাৰ সকল, হাতুৰীৰ লগত যিসকলে জীৱন সংগ্ৰাম কৰি আছে, যিসকলে হাতম পুৰুষে অসমৰ ঐতিহ্যক বচাই ৰাখিবলৈ চেষ্টা কৰি আছে, যিসকলে অসমৰ সাংস্কৃতিক সম্পদ সমৃদ্ধিশালী কৰিছে, সেইসকল মানুহ যদি বাংলাদেশী বুলি তেখেতসকলে স্বীকৃতি দিয়ে, তেখেতসকলে যি সিদ্ধান্ত ল'ব আমি তাকেই মানি ল'ম। কিন্তু কথাটো হৈছে যে এই অঞ্চলৰ মানুহখিনি নিভাজ অসমীয়া মানুহ। এই অঞ্চলৰ মানুহখিনিয়ে কি কৰি আছে? এই অঞ্চলৰ মানুহখিনিয়ে অসমীয়া জাতিক সমৃদ্ধিশালী কৰিছে। এই অঞ্চলৰ মানুহে অসমীয়া সংস্কৃতিক সমৃদ্ধিশালী কৰিছে। এই অঞ্চলৰ মানুহে ভাষা, সাহিত্য সকলোকে সমৃদ্ধিশালী কৰিছে। আৰু ইয়াৰ পিছত তেখেতসকলে আমাক প্ৰতিবাদ দিব বিচাৰিছে যে তোমালোক ঘোষণা নকৰিলেও খিলঞ্জীয়া মূলৰ মানুহ নহয়। এনেকুৱা অবিচাৰ এখন চৰকাৰে কৰিব আৰু অসমৰ এই অঞ্চলৰ সংগ্ৰামী ৰাইজ কি ঘৰত বহি থাকিব? কেতিয়াও হ'ব নোৱাৰে। গতিকে আমাৰ স্পষ্ট কথা যে যিমান দিনে যি অন্যায় হল, ইমান দিনে যি শোষণ বঞ্চনা কৰিলে, এতিয়া আৰু নহব। বহু ধৈৰ্য কৰিলো। এই অঞ্চলৰ মানুহে কি বিচাৰিছিল? আজি 5 বছৰ আগতে, আজি 6 বছৰ আগতে এই অঞ্চলৰ ৰাইজে সংগ্ৰাম কৰি দেখুৱাই দিছিল যে আমাক এটা মহকুমা লাগে। মহকুমাটো আমাৰ প্ৰাপ্য দাবী আছিল। আমি বিচাৰিছিলো যে এই অঞ্চলৰ মানুহে চিৰদিন নিমাহিত হৈছে, এই অঞ্চলৰ মানুহ চিৰদিন বঞ্চিত হৈ আছে। জিলা সদৰৰ পৰা এই অঞ্চলৰ দূৰত্ব বৰ্তমান বৰপেটা জিলাৰ ভিতৰত সৰ্বাধিক। বৰপেটা জিলাত যিসমূহ অঞ্চল আছে আপোনালোকে যদি চাই, তাৰ ভৌগোলিকভাৱে আমি সদৰৰ পৰা আটাইতকৈ দূৰত আছো। বৰপেটাৰ পৰা আমাৰ দূৰত্ব 30 কিলোমিটাৰতকৈ বেছি। কিন্তু আপোনালোকে বাকীবিলাক ভৌগোলিক অঞ্চল চাওক যে মন্দিয়াক তেওঁলোকে কি ঘোষণা কৰিছে? উপজিলা ঘোষণা কৰিলে। মন্দিয়াক তেওঁলোকে টাউন ঘোষণা কৰিলে। কয়াগুছিৰ দূৰত্ব 7 কিলোমিটাৰ বৰপেটাৰ পৰা। কয়াগুছিক তেওঁলোকে নগৰ ঘোষণা কৰিলে। কয়াগুছি অঞ্চলটো পাকা বেতবাৰী নাম দি তেওঁলোকে উপজিলা ঘোষণা কৰিলে, সমষ্টি ঘোষণা কৰিলে। আৰু আমাৰ ফালে কি থাকিল? আমি এটা সমষ্টি বিচাৰিছিলো যে সৰ্থেবাৰী নামৰ এটা সমষ্টি দিয়ক, নিদিলে। আমাৰ এটা সমষ্টি আছিল সৰুক্ষেত্ৰী নামেৰে, তাকো কাটি নিলে। আমি কৈছিলো যে আমাক মহকুমা দিয়ক, মহকুমা এটা দিলে ভেকো ভাওনা কৰি নামত মহকুমা, সৰুক্ষেত্ৰী মহকুমা। এতিয়া কাগজে কলমে আছে নেকি বোধহয়, সেইটো ইয়াৰ অস্তিত্ব পাবলৈ নাই। এতিয়া নতুন ৰুল মতে সেইটোও নাই যে এবাৰ কৈছিল যে তোমালোকক দিম, এতিয়া সেইটো নাই। ইয়াৰ পিছত আমাৰ এই অঞ্চলৰ মানুহে কি কৰিব? সংগ্ৰাম যদি নকৰে আমাৰ অঞ্চলৰ মানুহে কি কৰিব? নিশ্চয় সংগ্ৰাম কৰিব লাগিব। আৰু সেই সংগ্ৰামৰ প্ৰতিধ্বনি আজি নিদানিত হৈছে। আজি এই অঞ্চলৰ মানুহে এই প্ৰখৰ গৰমক নেওচি, এই অঞ্চলৰ মানুহে প্ৰতিকূল পৰিৱেশক নেওচি ইয়াত সমবেত হৈছে। নিজৰ কাৰণে নহয়, যে আমাৰ ভৱিষ্যত সুৰক্ষিত হব লাগে, আমাৰ যি উত্তৰপুৰে আহিব সেইবোৰ সুৰক্ষিত হব লাগে। আমি কি এতিয়াও আজি এই 2023 চনৰ পিছতো 1983 চনত বৰপেটা জিলা গঠন হৈছে, তেতিয়াৰ পৰা কি আমি চিৰদিন বঞ্চিত হৈ থাকিম? তেতিয়াৰ পৰা কি আমি চিৰদিন লাঞ্ছিত হৈ থাকিম? জিলাখনত ইমানটা উপজিলা ঘোষণা কৰিলে কি সৰ্থেবাৰী অঞ্চলৰ সেই কেপাচিটি, সৰ্থেবাৰী অঞ্চলৰ সেই অৰ্হতা নাই নেকি যাক লৈ তেখেতসকলে আমাৰ ইয়াক মহকুমা ঘোষণা কৰিব নোৱাৰে? ধিক্কাৰ দিছো এনেকুৱা ধৰণৰ চৰকাৰক। এই চৰকাৰক কঠোৰ ভাষাৰে নিন্দা কৰিছো। যিখন চৰকাৰে কৈ আছে এইখন খিলঞ্জীয়াৰ চৰকাৰ, যিখন চৰকাৰে কৈ আছে এইখন অসমীয়াৰ চৰকাৰ, সেই
এইখন চৰকাৰৰ প্ৰকৃত স্বৰূপ এই কিন্তু আমাৰ পঞ্চদাৰ মাজেৰে আমি দেখিবলৈ পাইছো। গতিকে চৰকাৰৰ এই জনবিৰোধী কাৰ্যৰ, চৰকাৰৰ এই খিলঞ্জ বিৰোধী কাৰ্যক আমি ধিক্কাৰ দিছো আৰু তেখেতসকলক আজিৰ এই সংগ্ৰামৰ জৰিয়তে আমি সকীয়াই দিব বিচাৰিছো যে আপোনালোকে আপোনাৰ চকৰ যি সিদ্ধান্ত, আপোনালোকৰ যি বৈষম্যমূলক দৃষ্টিভংগী, এই দৃষ্টিভংগী পৰিহাৰ কৰক। অন্যথা অহাৰ হালৰ যি জুই, সেই জুই যদি দিছপুৰ যাব লাগে, তেতিয়া কিন্তু দিছপুৰত কোনেও শান্তিৰে এচিৰ তলত বহি থাকিব নোৱাৰিব। এই জোৱাৰ হালৰ জুই যদি দিছপুৰৰ ছেক্ৰেটাৰিয়েটত লাগে, ছেক্ৰেটাৰিয়েটত কিন্তু কোনো এজন মন্ত্ৰী বিধায়ক এচিৰ তলত বহি থাকিব নোৱাৰিব। গতিকে আজি এই সময় হৈছে আমাৰ পণ লোৱাৰ সময়, আজিৰ এই সময় হৈছে আমাৰ প্ৰতিশ্ৰুতি লোৱাৰ সময়, আজিৰ এই সময় হৈছে আমি অংগীকাৰ লোৱাৰ সময়। আৰু এই বৃহৎ গছডালৰ তলত থাকি আমি এই অঞ্চলৰ ৰাইজে অংগীকাৰবদ্ধ হম। আজি আমি অংগীকাৰবদ্ধ হৈছো যে যেতিয়ালৈকে আমাক আমাৰ প্ৰাপ্য দাবী তেওঁলোকে মানি নলয়, যেতিয়ালৈকে এই চৰকাৰে তেওঁলোকৰ সিদ্ধান্ত পৰিহাৰ কৰি আমাৰ ন্যায্য প্ৰাপ্তি নিদিয়ে, তেতিয়ালৈকে এই সংগ্ৰাম চলি থাকিব। আজি এই সংগ্ৰামৰ সংঘৰ্ষণি নিনাদিত হৈছে আৰু এই সংঘৰ্ষণি ক্ৰমাগতভাৱে চলি থাকিব। জয় অসম! ইনকলাব জিন্দাবাদ! জিন্দাবাদ জিন্দাবাদ ইনকলাব জিন্দাবাদ! জিন্দাবাদ জিন্দাবাদ অৰ্থবৰী অঞ্চলৰ সংগ্ৰামী ৰাইজৰ ঐক্যবদ্ধ সংগ্ৰাম জিন্দাবাদ! জিন্দাবাদ জিন্দাবাদ অৰ্থবৰী অঞ্চলৰ ঐক্যবদ্ধ সংগ্ৰাম জিন্দাবাদ! জিন্দাবাদ জিন্দাবাদ এই দাবী মানিল, মানিব মানিল আমাৰ দাবী ন্যায্য দাবী, দাবী এই দাবী মানিল। মানিল মানিল দিছপুৰ চৰকাৰ হুঁচিয়াৰ, হুঁচিয়াৰ হুঁচিয়াৰ অসম চৰকাৰ হুঁচিয়াৰ, হুঁচিয়াৰ